এইটো এডভাৰটাইজমেণ্ট আহিছে কটন কৰ্পোৰেশ্যন অফ ইণ্ডিয়া ফালৰ পৰা আহিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট চাকৰি হয় আৰু ইয়াৰ লাষ্ট ডেটটো কৈ দিছোঁ মই প্ৰথমতেই 24 মে'লৈকে আছে আপোনালোকে সোনকালে আবেদন কৰি ল'ব অনলাইন যোগে আবেদন কৰিব লাগিব অনলাইন আবেদনৰ লিংকটো মই এবাৰ দেখাই দিছোঁ লিংকটো হৈছে এইটো মই জুম কৰি দেখাই দিছোঁ www.corp.org.in এইটোত গৈ আপোনালোকে আবেদন কৰিব পাৰিব সো প্ৰথমতেই দেখাই দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় তে পোষ্ট কি আছে এবাৰ চাই লওক মেনেজমেণ্ট ট্ৰেইনি মাৰ্কেটিঙৰ কাৰণে ইয়াতে MBA ইন এগ্ৰি বিজনেছ মেনেজমেণ্ট বা এগ্ৰিকালচাৰ ৰিলেটেড মেনেজমেণ্ট ইকুইভেলেণ্ট টু MBA কোৱালিফিকেশ্যনটো নেক্সট আছে মেনেজমেণ্ট ট্ৰেইনি একাউণ্টছৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে CA বা CMA পাছ কৰা হ'লে আবেদন কৰিব পাৰিব নেক্সট আছে জুনিয়ৰ কমাৰ্চিয়েল এক্সিকিউটিভৰ কাৰণে ইয়াতে উল্লেখ কৰা আছে যে BSc এগ্ৰিকালচাৰ ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এন এগ্ৰিগেট অফ 50% মাৰ্কছ 50% লাগিব আৰু লগতে 45% লাগিব যোনখিনি SC ST PWD কেণ্ডিডেট হয় নেক্সট আছে জুনিয়ৰ এছিষ্টেণ্ট কটন টেষ্টিং লেবৰ কাৰণে ইয়াতে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেলছ বা ইলেক্ট্ৰনিক্স বা ইনষ্ট্ৰুমেণ্টেশ্যন কৰা হ'লে আবেদন কৰিব পাৰিব আৰু 50% মাৰ্কছ লাগিব যদি SC ST PWD কেণ্ডিডেট হয় তেতিয়াহ'লে 45% মাৰ্কছ লাগিব ইয়াতে কিমান পোষ্ট আছে দেখাই দি থোৱা আছে ইয়াতে এবাৰ চাই লওক কিমান পোষ্ট আছে ইয়াতে যোনটো মেনেজমেণ্ট ট্ৰেইনি আছে মাৰ্কেটিঙৰ কাৰণে ইয়াতে 10টা আছে মেনেজমেণ্ট ট্ৰেইনি একাউণ্টছৰ কাৰণে 10টা আছে জুনিয়ৰ কমাৰ্চিয়েল এক্সিকিউটিভৰ কাৰণে 125টা আছে আৰু জুনিয়ৰ এছিষ্টেণ্ট কাৰণে 2টা আছে আৰু এজ লিমিটটো আপোনালোকে দেখা পাইছে ইয়াতে দি থোৱা আছে 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যন আছে ঠিক আছে এজ ৰিলেক্সেশ্যন আছে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে এইটো এবাৰ চাই লওক SC ST কেণ্ডিডেট হ'লে 5 বছৰ এক্সট্ৰাকৈ দিছে OBCৰ কাৰণে 3 বছৰ PWD কাৰণে 10 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব এখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় নেক্সট এতিয়া আহিলে এপ্লিকেশ্যন ফিজটো কিমান দিব লাগিব এপ্লিকেশ্যন ফিজটো যোনখিনি জেনেৰেল EWS OBC হয় তেখেতলোকে দিব লাগিব 1000 rupees টোটেল দিব লাগিব 1500 ঠিক আছে ইন্টিমেশ্যন চাৰ্জেছ বুলি আছে 500 টকা SC ST এক্স ছাৰ্ভিচমেনে দিব লাগিব ইয়াতে 500 টকা দিব লাগিব অকল ইন্টিমেশ্যন চাৰ্জ বুলি উল্লেখ কৰা আছে এইটো আপোনালোকে চাই লওক আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰি ল'ব পাৰে অনলাইন আবেদনৰ লিংকটো আকৌ এবাৰ দেখাই দিছোঁ লাষ্ট ডেটটো হৈছে আপোনালোকে চাওক লাষ্ট ডেটটো হৈছে 24 মে'লৈকে দিছে আৰু অনলাইন আবেদনৰ লিংকটো হৈছে এইটো www.corp.org.in এইটোত গৈ আপোনালোকে আবেদন কৰিব পাৰিব সো ধন্যবাদ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি ৰাখিব যাতে আপোনালোকে যেতিয়াই নতুন ভিডিঅ' আহে আপোনালোকে যাতে আগতীয়াকৈ চাবলৈ পায় ধন্যবাদ ভিডিঅ'টো লাইক এটা কৰি দিব